নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। এটি ভাল খবৰ দিবলৈ আপোনালোকৰ বাবে এই ভিডিঅ'টি মই আজি লৈ আহিছোঁ। খবৰটি এই যে আমি আমাৰ শিক্ষক সমাজৰ ফালৰ পৰা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ইতিমধ্যে এক দাবী উত্থাপন কৰিছিলে যে আমাৰ যি শৈক্ষিক বৰ্ষ এপ্ৰিল টু মাৰ্চ চলি আছে তাক আগৰ দৰে জানুৱাৰী টু ডিচেম্বৰলৈ কৰিব লাগে। আৰু এই ক্ষেত্ৰত ময়ো এটি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু সেই ভিডিঅ'টিৰ কমেণ্ট ছেকশ্যনত প্ৰায় 99% অভিভাৱক তথা শিক্ষক ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰাও এই দাবী উত্থাপন কৰা হৈছিল যে জানুৱাৰী টু ডিচেম্বৰৰ শৈক্ষিক বৰ্ষটি ভাল আছিল বা তাত আমাৰ অসুবিধাৰ আমি কমকৈ সন্মুখীন হৈছিলোঁ। এপ্ৰিল টু মাৰ্চত আমি বহুখিনি অসুবিধাৰ সন্মুখীন হৈ পেলাই আগবাঢ়িবলগীয়া হৈ আছে। গতিকে এই সন্মিলনীৰ দাবীৰ প্ৰতি সঁহাৰি জনাই পেলাই অসম চৰকাৰৰ শিক্ষা বিভাগে পদক্ষেপ গ্ৰহণ কৰিছে আৰু শিক্ষাবৰ্ষৰ সলনিৰ বিষয়টো অধ্যয়নৰ বাবে এক উচ্চস্তৰীয় কমিটি গঠন কৰা হৈছে শিক্ষা বিভাগৰ ফালৰ পৰা। এই উচ্চস্তৰীয় কমিটিৰ অধ্যক্ষৰ দায়িত্বত থাকিব অতিৰিক্ত সচিব কৃষ্ণা বৰুৱা। লগতে কমিটিত থাকিব মাধ্যমিক শিক্ষা সঞ্চালক মমতা সুজাই আৰু প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিও এই কমিটিত থাকিব। এই কমিটিখনে প্ৰথম পৰ্যায়ত আলোচনাৰ বাবে বাছনি কৰিব 10গৰাকী শিক্ষাবিদ। অসমৰ 10গৰাকী শিক্ষাবিদৰ সৈতে আলোচনা কৰিব আৰু এই আলোচনা মৰ্মে তেওঁলোকে আগবাঢ়িব আৰু শিক্ষাবিদসকলৰ সৈতে প্ৰথম পৰ্যায়ৰ আলোচনা সম্পন্ন হ'ব আৰু তাৰ পাছত অসমৰ যি ছাত্ৰ সংগঠনৰ নেতৃত্ব আছে তেওঁলোকৰ সৈতে দ্বিতীয় পৰ্যায়ত আলোচনা কৰিব এই উচ্চস্তৰীয় কমিটিয়ে আৰু তাৰ পাছত তেওঁলোকে অভিভাৱকসকলৰ সৈতেও আলোচনা কৰিব আৰু এই আলোচনা সমাপ্ত কৰি তেওঁলোকে অন্তত গৈ পেলাই তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব আৰু সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি অসম চৰকাৰৰ শিক্ষা বিভাগে তেওঁলোকৰ যি ব্যৱস্থা ল'ব লাগিব। তেওঁলোকে জানুৱাৰী টু ডিচেম্বৰলৈ যদি উভতি যোৱাটো সঠিক বুলি বিবেচনা কৰে তেন্তে উভতি যাব আৰু আমি সকলোৱে নিশ্চয় আশা কৰি আছোঁ যে জানুৱাৰী টু ডিচেম্বৰলৈ উভতি যোৱাটো উচিত। আপোনালোকে কি ভাবে কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ।